নমস্কাৰ, বিশেষ বাতৰি ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। মালৌখাটৰ বেজগাঁও নামঘৰত পালন কৰা হয় কৃষ্ণ জন্মাষ্টমী। নিউজ নায়ক বিশেষ প্ৰতিবেদন। মালৌখাটৰ বেজৰগাঁও নামঘৰত পালন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। জন্মাষ্টমী উপলক্ষে কৃষ্ণ ভক্তিৰ ৰসত বিলীন হৈ পৰিল সমগ্ৰ ৰাজ্য। যোৰহাটৰ মালৌখাটতো আধ্যাত্মিক পৰিৱেশৰ মাজত পালন কৰা হয় জন্মাষ্টমী। অসমবাসী ৰাজ্যলৈ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে জ্ঞাত আজি পূৰ্ণব্ৰহ্ম ভগৱন্তৰ শ্ৰীকৃষ্ণৰ আজি জন্ম উৎসৱ অৰ্থাৎ জন্মাষ্টমী। সকলো ধৰ্মীয় অনুষ্ঠান উলহ মালহেৰে পালন কৰিছে। তাৰ ব্যক্তিক্ৰম হিচাপে আমি মালৌখাট বেজগাঁও সমূহ ৰাইজৰ সহযোগত আমি অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ। ধৰ্ম নীতি অনুসৰি আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে একে লগ কৰি আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। যে সকলো দেখিছে যে বৰ্তমান ধৰ্মক লৈ বাক বিতণ্ডা হৈছে, যে মাহেকীয়া নাম ধৰ্ম সমাজ বা ব্ৰাহ্মণ্য সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা বিভিন্ন ধৰ্ম লৈ মানুহৰ বিশৃংখলতা বা বিতৰ্ক হৈছে। কিন্তু আমি একতাৰ ভাৱেৰে ইয়াত ব্ৰাহ্মণ্য সমাজ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু অন্যান্য ধৰ্ম অনুষ্ঠানবিলাক একেলগ হৈ সমূহীয়াভাৱে ইয়াত আমি একেলগে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। সকলোৰে আমি সহায় সহযোগিতা পাইছোঁ। উলহ মালহেৰে আমাৰ দেখিছে যুৱক যুৱতীসকল আগবাঢ়ি আহিছিল। বৰ্তমান যুগত যি যুৱ উশৃংখলতা হৈছে, এই যুৱ উশৃংখলতাৰ পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ শ্ৰীহৰি হৰিনাম তথা গুণালী কীৰ্তনৰ বাহিৰে অন্য গত্যন্তৰ নাই। সেয়ে আমি সমূহীয়াভাৱে নামঘৰ পৰিচালনা সমিতি, প্ৰাথমিক শাখাৰ আৰু ব্ৰাহ্মণ্য সমাজৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে সহযোগত আমি যুৱক যুৱতী বুঢ়া মেথা সকলো ধৰ্মপ্ৰাণ সহযোগ আলোচনা কৰি আজি এই উলহ মাৰি আমি এই জন্মাষ্টমী অনুভাগ উদযাপন কৰিম। গাঁৱৰ নামঘৰত সকলো একত্ৰিত হৈ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। জন্মাষ্টমীৰ দিনটোত মালৌখাট বেজগাঁও নামঘৰত স্থানীয় যুৱক যুৱতীসকলে দিহানাম পৰিৱেশন কৰি ভক্তিৰেখত বিলীন হৈ পৰা পৰিলক্ষিত হ'ল। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।